তিনিখুৰীয়া চাহ বাগিচাত ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত চাহ শ্ৰমিকসকলে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰে। উল্লেখ্য যে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ তিনিখুৰীয়া চাহ বাগিচাৰ শ্ৰমিকসকলৰ বিভিন্ন সমস্যাৰ সমাধান বিচাৰি 18 দফীয়া দাবীৰে ভাৰতীয় চাহ মজদুৰ সংঘ চমুকৈ BCMS তিনিখুৰীয়া চাহ বাগিচাসমূহ প্ৰাথমিক গোটৰ উদ্যোগত বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। তিনিখুৰীয়া চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত চাহ শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। পৰিতাপৰ বিষয় এয়াই যে তিনিখুৰীয়া চাহ বাগিচা বিগত বহু বছৰৰ পৰাই চাহ শ্ৰমিকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। বাৰম্বাৰ দাবী জনোৱাৰ পিছতো চাহ শ্ৰমিকসকলৰ সমস্যাৰ সমাধান হোৱা নাই। সেয়েহে চাহ শ্ৰমিকৰ সমস্যাসমূহৰ সমাধান বিচাৰি আজি ভাৰতীয় চাহ মজদুৰ সংঘ চমুকৈ BCMSৰ তিনিখুৰীয়া চাহ বাগিচাৰ সমূহ গোটৰ উদ্যোগত চাহ শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বাগিচাৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰ পৰিৱেশ উত্তাল কৰে। হয়, আমি প্ৰতিবাদ কৰিবলৈ ওলাইছোঁ। আমি দাবীবিলাকৰ মাং কাৰণে, শ্ৰমিকৰ মাং কাৰণে। তো আজি আমি গেছৰ টকা ইমান দিনৰ পৰা আমাৰ মা দেউতা কাম কৰি মানে মৰি গৈ আছে, হেৰাই গৈছে, কিন্তু আজিলৈকে গেছ টকা পোৱা নাই, PF টকা পোৱা নাই। সেইটোৰ কাৰণে আমি এটা প্ৰতিবাদ আন্দোলন কৰিবলৈ ওলাইছোঁ। তো আৰু ৱেলফেয়াৰ মেনেজাৰ কাৰণে এটা স্মাৰক পত্ৰ দিছোঁ আমি, আৰু NM আৰু GNM নাৰ্ছৰ কাৰণে দিছোঁ, আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা স্কুলত টিচাৰ মানে ব্যৱস্থা কৰক বুলি দিছোঁ, আৰু গৰ্ভৱতী মহিলা আগতে দিছিলে, আগতে ইয়াতে আমাৰ বাগানৰ হস্পিটেল ডেলিভাৰী পেচেণ্ট ইয়াতে ট্ৰিটমেণ্ট হৈ আছিলে, এতিয়া নাই, আৰু অন্যান্য ৰোগীৰো হৈ আছিলে, এতিয়া নাই। মানে আজি আমি উপায় নাই পেলাই বাধ্য হৈ গ'লোঁ ক'ব কাৰণে। আমি বহুত দিনৰ পৰা আমি ছাৰক, আমাৰ মেনেজাৰ যিকেইটা আহে সিহঁতক আমি কাগজ দিওঁ, আমাৰ এইটো কৰিব লাগে, কাগজ দি পেলাই কৰোঁ। আমাৰ খালি কাগজটো ৰাখে, মানে সিহঁতৰ ডাষ্টবিনত ৰাস্তাত পেলাই দিয়ে কেনে। তেনেকৈ চাই আজি আমাৰ 4-5 বছৰ হৈ গ'ল। তো আজি আমি কোৱা কাৰণ হ'ল ছাৰ যে আমাক শ্ৰমিকে খালি কাম কৰিব লাগে, আমি পোৱা অধিকাৰ নাই নেকি? সেইটো কাৰণে আমি ওলাই আহিছোঁ আজি। তো আমাৰ মেইন উদ্দেশ্য হ'ল ছাৰ আজিৰ কাৰণে যে আমাক শ্ৰমিক যি পইচা পাব লাগে, যি ফেচিলিটি পাব লাগে, সেইটো আমাক কিন্তু কোম্পানী দিব লাগে। আৰু কোম্পানী যদি দিব নাপাৰে তো এনেকুৱা কোম্পানী আমি কাম কৰি লাভ নাই। আমাৰ কি আমাক খালি ইউজ কৰি আছে নেকি? আজি শ্ৰমিকে কাম কৰি আছে, কালি দিম পৰহি দিম, ঠগি আদুনিৰ পৰা ঠগি আজি আমি ইমান দিন হৈ গ'ল ঠকাই আছোঁ খালি। তো আমাৰ এটাই কথা আছে যে আমাক ফেচিলিটি লাগিব, আৰু শ্ৰমিক এটা নিদিলে আমাক চৰকাৰে আপত্তি কৰি আছে, আমাক কিবা এটা বিহুত ব্যৱস্থা কৰি কোম্পানীৰ লগত আমাক কিবা মিলাই দিব লাগিব। আমালোকে 18টামান দাবী আগৰ পৰা দি আছোঁ। তাতে আমাৰ স্পট আছে, ইয়াত গাই দিয়া হৈছিলে, শুনিছে সাহেব, ৰিচিভ কপিও আছে, তাৰ ৰিচিভ কপি খালি ৰিচিভ কৰে আৰু থৈ দিয়ে যে এটা আমি ঠিক আছে কৰি দিম, তেনেকৈ আমাৰ নকৰে। আৰু আমাৰ এটা কথা বেছি দুখ লগা কথা ছাৰ, স্কুল ভৱিষ্যত আমাৰ পোৱালীকেইটাৰ স্কুলৰ কথা। আমাৰ ইয়াত 160-165টা মানে ছাত্ৰ আছে, তাত মাত্ৰ 2টা টিচাৰ। কি হ'ব ভৱিষ্যত? মানে আমি বগনীয়া ল'ৰাৰ মানে ল'ৰা ছোৱালী বগানাই থাকিব লাগে, তাক ওপৰত উঠিব নালাগে। আৰু মেনেজাৰ যি ক'ব আমি মানে তলটো মথাটো এনেকৈ তল কৰি কথা ক'ব লাগে, তেনেকুৱা চিষ্টেম আমাক মানে ইউজ কৰি আছে। गेस्ट हाउस में सर मुझे कोनो नहीं मिले, कोनो फैसिलिटी नहीं मिले। काम करी আছে 10 বছর से बेसी হবে। এদিকে একো সুবিধা নাই, নাই কোনো সুবিধা নাই। খালি স্কুল ঘরে ভাত হলে, LP স্কুলে ভাত হলে খালি ভাত দিয়ে, वहाँ से अंडा भी नहीं मिले। और छेना गिला के जो बिस्कुट सिस्कुट कोनो ही नहीं मिले, कोनो सुविधा नहीं है सर। और स्कुल घरे भात हले खाली भातटाই मिले, आगे अंडा দিতে रहे, এখন अंडा भी नहीं मिले। छेना गिला मके बई जल्दीदारी करने, बिस्कुट सिस्कुट कोनो नहीं मिले, खेलना सेलना कोनो नहीं है। और बागान गिला में झोलना है, खेलना है, टाइम मतन खाना दिन कोनो नहीं मिले। खाली स्कुल घरे खाली भात हले ওই ভাতটাই মিলে, কোনো ফ্যাসিলিটি নাই। गेस्ट हाउस में কোনো ফ্যাসিলিটি নাই है सर। চাহ শ্ৰমিকৰ সমস্যাসমূহৰ সমাধান বিচাৰি আজি ভাৰতীয় চাহ মজদুৰ সংঘ চমুকৈ BCMSৰ তিনিখুৰীয়া চাহ বাগিচাৰ সমূহ গোটৰ উদ্যোগত চাহ শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বাগিচাৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ পৰিৱেশ উত্তাল কৰে। পিছলৈ তিনিখুৰীয়া চাহ বাগিচাৰ পৰিচালকে সমস্যাসমূহ সমাধানৰ আশ্বাস দিয়াত প্ৰতিবাদকাৰীসকলে কাৰ্যসূচী প্ৰত্যাহাৰ কৰে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।